লখিমপুৰ জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা স্বাস্থ্য সমিতিৰ দ্বাৰা আয়োজিত এক কাৰ্যসূচীৰ জৰিয়তে প্ৰধানমন্ত্ৰী যক্ষ্মা মুক্ত ভাৰত অভিযানৰ উদ্বোধন কৰা হয়। এই নিক্ষয় মিত্ৰৰ জৰিয়তে জিলাখনৰ 452 গৰাকী যক্ষ্মা ৰোগত আক্ৰান্ত ব্যক্তিক পৰিপুষ্টিমূলক খাদ্য সামগ্ৰীৰ টোপোলা বিতৰণ কৰা হয়। অনুষ্ঠানৰ শুভাৰম্ভ কৰে লখিমপুৰ জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাক্তৰ বিমান শৰ্মাই। এই অনুষ্ঠানত পাৱাৰ গ্ৰিড কৰ্পোৰেচন কোম্পানীয়ে এই সামগ্ৰীসমূহ বিতৰণ কৰে। প্ৰায় 16,50,000 টকা ব্যয়েৰে প্ৰতিষ্ঠানটোৱে মুঠ 452 গৰাকী ৰোগীক 6 মাহৰ ওপৰ কালেৰে খাদ্য সামগ্ৰী বিতৰণ কৰিব। অভিযানৰ অন্তৰ্গত নিক্ষয় মিত্ৰ হিচাপে পঞ্জীয়ন কৰা ব্যক্তি, স্বেচ্ছাসেৱী অনুষ্ঠান প্ৰতিষ্ঠান আদিয়ে এগৰাকী বা ততোধিক ৰোগীক এনে সাহায্য আগবঢ়াব পাৰে। এই অনুষ্ঠানত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাক্তৰ বিমান শৰ্মা, পাৱাৰ গ্ৰিড কৰ্পোৰেচনৰ DG M ভোগেশ্বৰ বড়ো, অভিযন্তা পংকজ মেছ, জিলা যক্ষ্মা আৰু এইডছ নিয়ন্ত্ৰণ বিষয়া ডাক্তৰ হৃদয়ানন্দ বৰুৱা প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। এই অনুষ্ঠানত আমি আনুষ্ঠানিকভাৱে এই খাদ্যৰ টোপোলা দিয়াৰ প্ৰক্ৰিয়া আনুষ্ঠানিকভাৱে তাক আমি সম্পন্ন কৰিলোঁ আৰু আমাৰ লখিমপুৰ জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাক্তৰ বিমান শৰ্মা ডাঙৰীয়াৰ যোগেদি এই অনুষ্ঠানভাগ শুভাৰম্ভ কৰি আমি ইয়াতে আজি প্ৰায় 12 গৰাকী যক্ষ্মা ৰোগীক খাদ্যৰ টোপোলা যোগান ধৰা হ'ল। পৰৱৰ্তী সময়ত অহা 2-3 দিনৰ ভিতৰত আমি আমাৰ জিলাৰ বিভিন্ন ব্লকবিলাকত যিবিলাক চিকিৎসালয় আছে সেই চিকিৎসালয়বিলাকত আমাৰ যিসকল ৰোগী তাৰ ওচৰে পাজৰে আছে তেখেতসকলক তালৈকে মাতি আমি এই খাদ্যৰ টোপোলাবিলাক তেখেতসকলক দিয়াৰ বাবে আমি ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আগবাঢ়িছোঁ। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।